নমস্কাৰ ইতিমধ্যে এডিআৰই 2.0 ৰিজাল্ট পাব্লিছ হ'ল আৰু বহুতো সংখ্যক যি পৰীক্ষাৰ্থী আছিলে তেওঁলোকৰ আশা কৰা মতে তেওঁলোকে ৰিজাল্ট পাবলৈ সক্ষম নহ'ল কাৰণ এইবাৰ আমি দেখিবলৈ পাইছোঁ যে কাট অফ যোৱাবাৰৰ তুলনাত বহুত বেছি পৰিমাণে গৈছে অৰ্থাৎ যোৱাবাৰ যিহেতু নেগেটিভ মাৰ্কিং নাছিল গতিকে সেই ক্ষেত্ৰত যি কাট অফ গৈছিল সেয়া আমি আশা কৰা ধৰণে আছিল কিন্তু এইবাৰ আশা কৰা ধৰণতকৈ বহুত হাই কাট অফ গৈছে যিহেতু এবাৰ নেগেটিভ মাৰ্কিঙো আছিল আৰু যিসকলে যোৱাবাৰ এডিআৰই 1.0 তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহ'ল তেওঁলোকেও এবাৰ এটা ফুল দুবছৰীয়া প্ৰিপাৰেশ্যনৰ অন্তত পৰীক্ষাটো দিছিল আৰু বহু লোকে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল কিয়নো এবাৰ আমি বিশেষ এটা জাম্প দেখিবলৈ পাইছোঁ কাট অফৰ ক্ষেত্ৰত আৰু সেই গতিকে যিসকলে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল তেওঁলোকৰ বাবে এটা এতিয়াও অন্তিম সুযোগ আছে আৰু সেই সুযোগটো হৈছে যি আমাৰ আপকামিং আহিবলগীয়া 30 তাৰিখে যি ডিএমই পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত আপোনালোকৰ এটা সুযোগ ৰৈ আছে আৰু এতিয়াও আপোনালোকৰ সময়ত 15 দিন বাকী আছে 15 দিন সময়ত আপোনালোকে এডিআৰই 2.0 যি ভুল কৰিলে সেয়া আপোনালোকে শুধৰণি কৰি আপোনালোকে যদি এতিয়াও প্ৰিপেয়াৰ কৰে আপোনালোকৰ কাট অফ ক্লিয়াৰ হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ আপোনালোকে যি এডিআৰই 2.0 কৰিব নোৱাৰিলে সেয়া আপোনালোকে এই ডিএমই যি নন টেকনিকেল পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত আপোনালোকে কৰিব পাৰিব গতিকে আমাৰ এই ডিএমই নন টেকনিকেল পৰীক্ষাটো অনুষ্ঠিত হ'ব 30 মাৰ্চত ঠিক আছে আৰু আমাৰ সময়ত বাকী আছে 15 দিন সময় আৰু এই 15 দিন সময় যিসকলে ভালদৰে প্ৰিপেয়াৰ কৰিছিল তেওঁলোকৰ বাবে এনাফ হয় তেওঁলোকৰ মানে এডিআৰই পৰীক্ষাটোত তেওঁলোকে উত্তীৰ্ণ নোহোৱাৰ মেইন কাৰণটো হৈছে তেওঁলোকৰ কিছুমান হয়তো টেকনিকেলি ফল্ট থাকি গ'ল ঠিক আছে টেকনিকেল ফল্ট যদি ক'বলৈ যাওঁ আমি তেওঁলোকে হয়তো কিছুমানে টাইম মেনেজমেণ্ট কৰিব নোৱাৰিলে ঠিক আছে টাইম মেনেজমেণ্টত প্ৰব্লেম হ'ল যাৰ বাবে তেওঁলোকে জানিও কিছুমান কৰিব নোৱাৰিলে আৰু টাইম মেনেজমেণ্টৰ ফলতে তেওঁলোকে কিছুমান জানি অহা কুৱেশ্যন এৰি থৈ আহিবলৈ মানে পাৰিলে আৰু এৰি থৈ অহাৰ ক্ষেত্ৰত তেওঁলোকৰ কাট অফ 2-3 মাৰ্কছৰ কাৰণে থাকি গ'ল নিশ্চয় সেইটোৱে প্ৰব্লেম হ'ব আৰু সেইসমূহ আপোনালোকে ঠিক কৰক আৰু কিছুমানে হয়তো সকলোবোৰ চিলেবাছখন খুচৰি পঢ়া নাছিলে আৰু খুচৰি নপঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান ডিফল্ট থাকি গ'ল যাৰ ফলত তেওঁলোকে মানে বেছি নহয় 1-2 ঠিক আছে 1.53 মাৰ্কছ আৰু বিশেষকৈ 5 মাৰ্কছৰ ভিতৰতে তেওঁলোকে কাট অফ মানে থাকি গ'ল ক্লিয়াৰ কৰিবলৈ গতিকে তেওঁলোকে যি ভুল কৰিলে সেয়া এই ডিএমই যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ডিএমইত আপোনালোকে সেই ভুলবোৰ আপোনালোকে চাওক কি ভুল কৰিলে তাৰ পৰা আপোনালোকে শিকি আপোনালোকে পৰীক্ষাটো ভালদৰে দিয়ক আপোনালোকে নিশ্চয় ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব আৰু আমি যিহেতু দেখিবলৈ পাইছোঁ যে এপইণ্টমেণ্ট অক্টোবৰ ঠিক আছে অক্টোবৰ কিমান তাৰিখে 8 তাৰিখৰ ভিতৰত দিব কৈছে আৰু অক্টোবৰত এপইণ্টমেণ্ট দিব মানে কি হ'ল আপোনালোকৰ এই 2025ৰ মানে আৰু পৰীক্ষা হোৱাৰ সম্ভাৱনা বিশেষকৈ নাই যদি আছে সেয়া হ'ব APSC CC পৰীক্ষাটো হ'ব আৰু তাৰ বাহিৰে বিশেষকৈ পৰীক্ষা হোৱাৰ সম্ভাৱনা নাই মানে এটা হিউজ যি আমাৰ লিষ্ট আছে হিউজ যি ভেকেঞ্চি আছে তাৰ মানে বেলেগ পৰীক্ষা হোৱাৰ কোনো সম্ভাৱনা নাই গতিকে এইটো আপোনালোকৰ যোনটো 30 মাৰ্চ আছে এই 30 মাৰ্চটো আপোনালোকৰ এটা সোণালী সুযোগ ৰখি আছে যিসকলে এডিআৰই কৰিব নোৱাৰিলে সেইসকলে কৰি দেখক 15 দিন সময় এতিয়াও আছে আপোনালোকৰ হাতত আপোনালোকে খৰচী মাহি যি থাকি গ'ল আপোনালোকে এডিআৰই পৰীক্ষাত কৰিবলৈ সেইখিনি পঢ়ি যাওক ঠিক আছে আপোনালোকে প্ৰথমতে PYQ এনালাইচিছ কৰক ঠিক আছে PYQ মানে আপোনালোকে যদি ক'বলৈ যাওঁ ইয়াত টোটেল কিমান আহে ঠিক আছে যোৱাবাৰ যিটো পৰীক্ষা অনুষ্ঠিত হৈছিল ডিএমইৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাত টোটেল 100 মাৰ্কছৰ কুৱেশ্যন আছিল 100 মাৰ্কছ মিনছ কি আছিল 50টা টোটেল কুৱেশ্যন আছিল ঠিক আছে 50টা কুৱেশ্যন আছিল আৰু এটা কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্ককে কেৰি কৰিছিল আৰু 2 মাৰ্ককে কেৰি কৰি কিমান হৈছিল 100 মাৰ্কছ তাৰ ভিতৰত প্ৰায় 15টা মেথছ প্লাছ ৰিজনিং আছিল ঠিক আছে তাৰপিছত বাকীখিনি জিকে আছিল জিকে মিনছ জিকে ভিতৰত সোমাই আছিল বহুতো কি সোমাই আছিল তাত সায়েন্স আছিল ঠিক আছে সায়েন্সৰ 5-6টা কুৱেশ্যন আহিছিল তাৰপিছত হিষ্ট্ৰী আছিল হিষ্ট্ৰীত মিনছ আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী তাৰপিছত আৰু কি আছিল লিটাৰেচাৰ আছিল তেনেদৰে আপোনালোকে ভাগ কৰি কিনে পঢ়ক লিটাৰেচাৰ আছিল
এই সকলোবোৰ মিলাই টোটেল 35 প্ৰায় কুৱেশ্যন আছিল ঠিক আছে পলিটি আছিল মানে জিকে মিন্স এইখিনিয়ে আছিল গতিকে আপোনালোকে এই সকলোবোৰ ছাবজেক্ট খুচৰি পঢ়ক ভালদৰে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে কি আছিল এতিয়া আমি পৰীক্ষাটোত টোটেল 50 মাৰ্কছৰ কুৱেশ্যন আহিব ঠিক আছে টোটেল আহিব 50 মাৰ্কছ আৰু এই 50 মাৰ্কছৰ ভিতৰত আপোনালোকৰ প্ৰায় 15টা জিকে 15টা জিকে নহয় আচলতে 15টা মেথছ আৰু ৰিজনিং আহিব গতিকে আৰু আপোনালোকৰ যোৱাবাৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেয়া মেথছ আৰু ৰিজনিং মানে PYQ পৰা আহিছিল আপোনালোকে মানে এই যোনটো মেথছ আৰু ৰিজনিঙৰ পাৰ্ট আছিল এইটো আপোনালোকে ডাইৰেক্ট PYQ পৰা উঠাই দিছিল PYQ মিন্স কি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা আপোনালোকে ডাইৰেক্ট 15টা মেথছ আৰু ৰিজনিং উঠাই দিছিল আপোনালোকে মানে যিসকলে PYQ কৰিছিল তেওঁলোকে আকৌ বেলেগকৈ আকৌ কৰিবলগীয়া হোৱা নাছিল ডাইৰেক্ট তেওঁলোকে আনচাৰ চাই মানে কুৱেশ্যন চাই আনচাৰ পাতি দিব পাৰিছিল ঠিক আছে আৰু জিকেসমূহ আসামৰ পৰা আহিছিল আসাম জিকে ঠিক আছে আসাম জিকে হিষ্ট্ৰী আছিল পলিটি আছিল জিঅ'গ্ৰাফি আছিল ঠিক আছে আৰু বেছি টান কুৱেশ্যন নাছিল সেইবাবে কাট অফো প্ৰায় কিমান গৈছিল আমি ক'ব নোৱাৰোঁ যিহেতু কাট অফ লিষ্ট মাৰিছিল কিন্তু আমি মানে জনামতে প্ৰায় 100ৰ ওচৰা-ওচৰি আছিল মানে 98 100 ঠিক আছে 96 এনেকুৱা আছিল যিহেতু মানে বহুতৰ পৰীক্ষা ভাল হৈছিল ইমানখিনি আছিল কাৰণ 50টা কুৱেশ্যন আছিল তাৰ ভিতৰত মানে প্ৰায় 40টামান কুৱেশ্যন ইজি সকলো কৰিব পৰা আছিল কেইটামান কুৱেশ্যন মানে অলপ টান আছিল সেইকেইটা যদি কৰি দিলে আপোনালোকে ধুনীয়াকৈ 90 ওপৰত পায়ে গৈছিল মানে গতিকে ইংলিছৰ ক্ষেত্ৰত কি আহিছিল ইংলিছৰ গ্ৰামাৰ দুটামান আহিছিল আৰু লগতে ইংলিছৰ যোনবোৰ লিটাৰেচাৰৰ কিছুমান কুৱেশ্যন আহিছিল যেনেকৈ বুকছ এণ্ড অথৰ নেম আহিছিল ঠিক আছে তো আপোনালোকে চাই যাব ইংলিছৰ যি মানে ক্লাছ 8ৰ পৰা 10লৈকে যিবোৰ কিতাপ থাকে তাত কিছুমান পইম থাকে কিছুমান বুকছ থাকে কিছুমান অথৰ থাকে সেইসমূহ আপোনালোকে চাই যাব ঠিক আছে আৰু মেথছ আৰু ৰিজনিং আপোনালোকে এডিআৰি পৰীক্ষা দি গম পাইছে কেনেধৰণৰ কুৱেশ্যন আহে আৰু বিশেষকৈ PYQখিনি চাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বিশেষকৈ যোৱাবাৰ অহা নাছিল যদিও আপোনালোকে ক'ব নোৱাৰে কেতিয়া আহে কেতিয়া নাই গতিকে এইখিনিও ভালদৰে চাই যাব কাৰেণ্ট এফেয়াৰ্ছখিনি মানে বিশেষ যোনবোৰ এৱাৰ্ডছ আছে ধৰক ঠিক আছে স্পৰ্টছ এৱাৰ্ডছ আছে এইখিনি আপোনালোকে চাই যাব এৱাৰ্ডছ হওক স্পৰ্টছৰ এৱাৰ্ড হওক আৰু বিশেষ যিখিনি মানে মেইন টপিক ঠিক আছে একদম সৰু সৰুবোৰ পঢ়িব নালাগে বিশেষকৈ টাইমো নাই যি একদম মেইন টপিক আছিলে হেডলাইনত আছিলে ঠিক আছে হেডলাইনত থকা মানে টপিকবোৰ আপোনালোকে চাই যাব ঠিক আছে এইখন অকল আসাম বুলিয়ে নহয় আসাম ইণ্ডিয়া আৰু কি হয় ৱৰ্ল্ড মানে কি আৰু বিশেষকৈ আসামৰ চাব লাগে আজিকালি পৰীক্ষাত বিশেষকৈ ৱৰ্ল্ড জিকেও অহা দেখা যায় ইণ্ডিয়ান জিকেটো আহেই গতিকে আপোনালোকে ক'ব নোৱাৰে পৰীক্ষাত কেনেধৰণৰ কুৱেশ্যন আহে গতিকে আপোনালোকে সকলোবোৰ প্ৰিপেয়াৰ কৰি যাব লাগিব ইংলিছৰ ক্ষেত্ৰত আপোনালোকে ইংলিছ গ্ৰামাৰখিনি চাব লগতে বুকছ অথৰ্ছ নেম আৰু পইমছ কিছুমান ফেমাছ পইমছ আছে সেই পইমছবোৰ কোনে লিখিছিল ঠিক আছে সেইবোৰ পঢ়ি যাব আপোনালোকে আৰু জিকে ক্ষেত্ৰত আসামৰ গোটেইখিনি জিকে চাই যাব হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি ইকনমি এই সকলোবোৰ চাব মেথছৰ ক্ষেত্ৰত আপোনালোকে PYQখিনি চাব কাৰণ যোৱাবাৰ পৰীক্ষাত কেৱল মাত্ৰ PYQহে দিছিল PYQ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আগতে যি আহি গৈছে সেইখিনিহে দিছিল ঠিক আছে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে ৱৰ্ল্ডৰ যি আৰু ৱৰ্ল্ড আসাম আৰু ইণ্ডিয়াৰ যিখিনি মানে মেইন হৈ আছে সেই বস্তুখিনি চাই যাব ঠিক আছে আৰু এতিয়াও আপোনালোকৰ হাতত সময় আছে 15 দিন সময় আছে যি এডিআৰিত যি ভুল কৰিলে 2.0 আপোনালোকে সেইখিনি শুধৰণি কৰি আপোনালোকে এই যি আপোনালোকৰ অন্তিমটি সুযোগ আছে এই সুযোগটি আপোনালোকে ভালকৈ ইউটিলাইজ কৰক আৰু নিশ্চয় আপোনালোকে ভবামতে হ'ব গতিকে আজিলৈ ইমানে ধন্যবাদ চেনেলটো যদি ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী আৰু যিসকলে পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰিছে তেওঁলোকৰ সৈতে গতিকে আজিলৈ ইমানলৈ ৰাখিছোঁ ধন্যবাদ